নতুন এটা দিনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা জন্মদিন আছে আৰু আমি ৰাতিপুৱা 4:30 বজাত খোজ কাঢ়িবলৈ আহিছোঁ। আজি মোৰ লগত আছে মোৰ ডাঙৰ বাইদেউ আৰু মই, এয়া দুইজনী আকৌ আৰম্ভ কৰিছোঁ খোজ কঢ়াটো ৰাতিপুৱা। আজি এমাহমান হ'ল, বহুত দিন অৱশ্যে খোজ কঢ়া নাছিলোঁ দেই। আগৰ ডোখৰ ইমান গৰম, তাৰপিছত ভাদ মাহ গ'ল, ভাদ মাহৰ পাছতো ইমান গৰম, খোজকাঢ়িবলৈ আহিবলৈকে ভয় লগা হ'ল। সেইকাৰণে ঘৰতে এক্সাৰচাইজ কৰি থাকিলোঁ। তাৰপাছত আজি এমাহমান হৈছে আকৌ ৰাতিপুৱা খোজ কঢ়াটো। আকৌ চকীডিঙিলৈ আহিছোঁ, চকীডিঙিৰ পৰিৱেশ। কালি আকৌ বাইদেউক লগ পালোঁ, এইকেইদিন অকলে অকলে খোজকাঢ়ি আছিলোঁ। তাৰপিছত কালি বাইদেউ আহিলে, এতিয়া বাইদেৱে মই এতিয়া খোজকাঢ়িম আৰু এডোখৰ। চকীডিঙিলৈ খোজকাঢ়িবলৈ আহিলে সদায় 3 পাক খোজকঢ়া হয় মোৰ, আৰু আমাৰ 3 পাক সম্পূৰ্ণ হ'ল। কিন্তু বাইদেৱে মাজত খেলৰ ল'ৰাখিনি দৌৰি আছে আৰু তাৰ কাষে কাষে আকৌ ট্ৰেক এটা বনাই থোৱা আছে, সেইফালে বাইদেৱে এপাক বোলে দৌৰে। সেইকাৰণে তাই সেইফালে দৌৰি এপাক আহক, মই ৰৈ আছোঁ। মই কিন্তু দৌৰিব নোৱাৰোঁ দেই, তাই ইমান ধুনীয়াকৈ দৌৰিছে। 3 পাক খোজকঢ়াৰ পাছতো আৰু এপাক তাই দৌৰিবলৈও সাহস কৰিছে। ফিল্ডলৈ আহিলে আপোনালোকে পৰিৱেশটো ইমানেই ভাল দেখিব। খোজকাঢ়ে, দৌৰে, এক্সাৰচাইজ কৰে আৰু খেলৰ ল'ৰা ছোৱালীখিনি থাকেই। গতিকে আবেলি আৰু ৰাতিপুৱা এই চকীডিঙিৰ পৰিৱেশটো সঁচাকৈ খুব ভাল লাগে। 9 নৱেম্বৰ আৰু বাইদেউৰ ছোৱালীজনী আমাৰ ইয়াতে থাকে, ইউনিভাৰ্চিটিত পঢ়িছে, তাইৰ আজি জন্মদিন। সৰুকৈ কেক এটাও যোগাৰ কৰা হৈছে আৰু লগতে অকণমান মাহ প্ৰসাদ গোঁসাই আগত দিলোঁ। খোজকাঢ়ি আহি লৰালৰিকৈ দুইজনীয়ে আহি লাগি ভাগি সেইখিনি কৰি মই একদম গা ধুই তেনেকৈ মূৰটো ফনিয়াই পেলাই, কাণফুলি চানফুলি একো পিন্ধা নাই দেই, এনেকৈ গোঁসাই ঘৰত সোমালোঁ আৰু তাইৰ জন্মদিনৰ কাৰণে গোঁসাই আগত অকণমান পায়স আৰু ফল মূল দিলোঁ। তাৰপিছত গা পা ধুই আহিলে আমাৰ গাৰ্ডে গাজনী, ধুনীয়াকৈ থাকিবা দেই। আৰু মাক সেই জীয়েকৰ জন্মদিনৰ কাৰণে আহি ওলালেহি। আজি এতিয়া কি খুৱাই মাক জীয়েকে গোট খাই নাজানো। যদি কিবা আৰু গোটাই আয়োজন কৰে তেতিয়াহ'লে আপোনালোকক ৰান্ধি বাঢ়ি দেখুৱাম আৰু কি ৰান্ধো। কেইটাও ৰাতিপুৱা পঢ়িবলৈ আহিলে, সিহঁতকো অকণমান গোঁসাই আগত কৰা প্ৰসাদ দি দিছোঁ। খাই লোৱা তোমালোকে, পচানছো খাই লোৱা। কাটি ভাত ৰান্ধিবলৈ আহোঁতে প্ৰায় 12 বাজি গ'ল। কিন্তু দুপৰীয়া ইমান লৰালৰি হ'ল, মাংস ৰান্ধি আছোঁ। তাৰপিছত ৰান্ধিলোঁ পোলাও, মাছ, বেঙেনা ফ্ৰাই, তাৰপিছত চুইট ডিছ এটা আছিলে আৰু অকণমান পনীৰ আছিলে। কিন্তু ইমান হঠাতে অহা আলহী সিদিনা ইমান বেছি, সেইকাৰণে ভিডিঅ' কৰি থকা নহ'লে। খাই বৈ আজৰি হওঁতে প্ৰায় আমাৰ 3:30মান হ'ল। তাৰপাছত গা পা ধুই গোটেইকেইটা গধূলি জগন্নাথ মন্দিৰলৈ গ'লোঁ। জগন্নাথ মন্দিৰৰ এই সন্ধিয়া পৰিৱেশটো এতিয়া আপোনালোকক অকণমান দেখুৱাওঁ। জগন্নাথ মন্দিৰৰ গধূলিৰ সময়খিনি বহুত ভাল লাগে, ইয়াৰ চাৰিওফালৰ পৰিৱেশটো। আৰতি সময়খিনি পালেহি আৰু বেছি ভাল লাগে, কিন্তু আমাৰ অহা অকণমান দেৰি হ'ল, সেইকাৰণে আৰতি হৈ গ'ল। সেইখিনি সময় আমি উপস্থিত থাকিব নোৱাৰিলোঁ। কিন্তু একদম নিৰিবিলি শান্ত পৰিৱেশ। ইয়ালৈ অহা প্ৰত্যেকজন মানুহৰে ইমান ভাল লাগে মনটো। চাৰিওফালে আমি সদায় আহোঁ যদিও চাৰিওফালে এপাক ঘূৰোঁ, তাৰপাছত অকণমান চিৰিটোত বহি পেলাই লাহেকৈ ঘৰলৈ ওলাই যাওঁ। এই জগন্নাথ মন্দিৰত থকা সময়খিনি বেলেগ একো কথা ভাবিবলৈ মন নাযায়, মুঠতে শান্তি লাগে। আৰু মনটো যদি বেয়া লাগে তেতিয়াহ'লে জগন্নাথ মন্দিৰলৈ অকণমান ওলাই আহিলে খুব ভাল লাগে। প্ৰায় আমি আবেলি এই জগন্নাথ মন্দিৰলৈ আহোঁ। আৰু যিসকলে এই ডিব্ৰুগড়ৰখিনিতো আহিছেই, আৰু আঁতৰৰ পৰা যিসকল লোক আজিলৈকে অহা নাই জগন্নাথ মন্দিৰলৈ, আপোনালোকে এই মন্দিৰ চাবলৈ আহিব, খুব ভাল লাগে। বিশেষকৈ গধূলি সময়খিনি আৰু বেছি ভাল লাগে।
থানান মন্দিৰলৈ আহি ইয়াৰ সন্ধিয়াৰ পৰিৱেশটো আপোনালোককো দেখুৱালোঁ আৰু নিজেও উপভোগ কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।